সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন। আজি মাৰ্ঘাৰিটা ট্ৰিপল জেমছ স্কুলত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বিগত বৰ্ষৰে এই বৰ্ষটো ট্ৰিপল জেমছ স্কুলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে স্কুল কৰ্তৃপক্ষ। বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা সুব্ৰত সিংফক 10,000 আৰু দ্বিতীয় সৰ্বোচ্চ লেটাৰ নম্বৰ লাভ কৰা গাৰ্গী গগৈ বিদ্যালয়ৰ তৰফৰ পৰা 5,000 টকা চেক প্ৰদান কৰা হয়। নমস্কাৰ, মই আজি ট্ৰিপল জেমছ স্কুলৰ প্ৰধান শিক্ষক হিচাপে আমাৰ 2023-24 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষাত সাফল্যতাৰে পাছ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে আমাৰ 10জন ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰ ভিতৰত 7জনে প্ৰথম বিভাগত আৰু 3জনে দ্বিতীয় বিভাগত পাছ কৰিবলৈ সক্ষম হৈছে। আৰু এই বছৰ 100% আমাৰ 6 বছৰ হ'বলৈ হৈ গ'ল। 6 বছৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 100%ৰে এই বিদ্যালয়খনলৈ ৰিজাল্ট কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই বছৰো ঠিক তেনেকৈ আমাৰ 10জনৰ ভিতৰত 10জনেই সাফল্যতাৰে পাছ কৰি আমাৰ বিদ্যালয়খনলৈ 100%ৰে নম্বৰ লৈ আমাৰ বিদ্যালয়লৈ সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু সেইবাবে আজি 28 তাৰিখৰ দিনা আমাৰ ট্ৰিপল জেমছ স্কুলৰ তৰফৰ পৰা তেওঁলোকলৈ সম্বৰ্ধনা জনাবলৈ তেওঁলোকক মাতি অনা হৈছিলে। আৰু আজিৰ দিনটোত তেওঁলোকক আমি স্কুলৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ এখন সভা আহ্বান কৰিছোঁ। আৰু তেওঁলোকক আমাৰ শিক্ষকসকলে তেওঁলোকক সম্বৰ্ধনা পত্ৰ যাচিম বুলি আজি তেওঁলোকক মাতি আনিছে। আৰু আমাৰ বিদ্যালয়খনলৈ যিজন ছাত্ৰই এবাৰ লেটাৰ সহ তথা ডিভিজন লৈ যিজন পাছ কৰিছে, তেওঁ সুব্ৰত সিংফক, তেওঁক আমাৰ ভান্তে ৱানাচাৰ সভাপতিৰ সোঁৱৰণত 10,000 টকা দিবলৈ আমাৰ বিদ্যালয়খনে তেওঁক আহ্বান কৰি মাতি অনা হৈছে। তথা গাৰ্গী গগৈ, তেওঁ এই বিদ্যালয়খনৰ পৰা ফাৰ্ষ্ট ৰেংকত তেওঁ এটা লেটাৰ সহ পাছ কৰাৰ বাবে তেওঁক 5,000 টকাকৈ এখন চেক দিবলৈ আমাৰ বিদ্যালয়খনে তেওঁকো বিদ্যালয়খনত সমৰ্থন জনাবলৈ আহ্বান জনোৱা হৈছে। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষকসকলক। তেওঁলোকৰ কষ্টত আজি ইমানখিনি আমাৰ বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিবলৈ তথা লগতে গাঁৱৰো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে মই শিক্ষকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাৰ্ঘাৰিটাৰ পৰা বিকাশ বৰুৱা ৰিপৰ্ট, DB নিউজ।